সৰু বিষে আৰম্ভণি হ'ব পাৰে ডাঙৰ সমস্যাৰ। শৰীৰৰ এক মৌন ঘাতক থাইৰয়ড। সচেতন হওক, থাইৰয়ড কৰক নিয়ন্ত্ৰণ। থাইৰয়ডৰ বিপদ সংকেত কি জানেনে? ভাৰতত থাইৰয়ড ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্বব্যাপী কমেও 12% লোক থাইৰয়ডৰ সমস্যাত ভুগি আছে। পৰিয়াল আৰু পৰিচিতসকলৰ বহুতেই এই সমস্যাৰ সৈতে যুঁজি থকা আমি দেখিবলৈ পাওঁ। আজিকালি আমাৰ ব্যস্ত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে থাইৰয়ড এক অতি সাধাৰণ সমস্যা হৈ পৰিছে। কিন্তু আপুনি বাৰু জানেনে, আপোনাৰ শৰীৰৰ বিভিন্ন অংশত হোৱা কিছুমান বিষ কেৱল ভাগৰৰ বাবে নহয়, ই থাইৰয়ডৰ সংকেত হ'ব পাৰে। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আচলতে থাইৰয়ড হ'ল আমাৰ ডিঙিত থকা এটা সৰু গ্ৰন্থি। ইয়াৰ পৰা নিৰ্গত হোৱা হৰমনে শৰীৰৰ শক্তি আৰু বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। যেতিয়াই এই হৰমনৰ ভাৰসাম্যহীনতা ঘটে, তেতিয়াই আৰম্ভ হয় থাইৰয়ডৰ সমস্যা। ইয়াৰ মূল কাৰণবোৰ হ'ল বংশগত কাৰণ, মানসিক চাপ, অনিয়মিত জীৱনশৈলী, খাদ্যত আয়োডিনৰ অভাৱ। শৰীৰৰ কিছুমান অংশত বিষ হলে সাৱধান হওক, কিয়নো এই বিষক আওকাণ নকৰিব। থাইৰয়ডৰ বাবে পেশীবোৰ দুৰ্বল হৈ পৰে, যাৰ ফলত পিঠি আৰু কান্ধত বিষ হ'ব পাৰে। শৰীৰত তৰল পদাৰ্থ জমা হোৱাৰ বাবে বহুতৰে ভৰিৰ গোৰোহা ফুলি উঠে আৰু খোজ কঢ়াত কষ্ট হয়। ডিঙিৰ মাজভাগত থকা থাইৰয়ড গ্ৰন্থিটো আক্ৰান্ত হলে ডিঙি ফুলি উঠিব পাৰে। আঁঠু, হাত বা ভৰিৰ গাঁঠি ফুলি উঠা বা জঠৰ হৈ পৰাটো থাইৰয়ডৰ অন্যতম লক্ষণ। হাইপোথাইৰয়ডিজমৰ ফলত তেজৰ সঞ্চালন লেহেমীয়া হয়, যাৰ বাবে তীব্ৰ মূৰৰ বিষ হ'ব পাৰে। মনত ৰাখিব, সঠিক খাদ্য আৰু সময়মতে ঔষধে আপোনাক এই সমস্যাৰ পৰা মুক্তি দিব পাৰে। নিজৰ শৰীৰৰ এই সৰু সৰু সংকেতবোৰ বুজিবলৈ চেষ্টা কৰক আৰু সুস্থ সবল শৰীৰৰ অধিকাৰী হওক। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।